এইটো এটা মানে মৰিনী বাছ ষ্টেণ্ড, মৰিনীত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মৰিনী আস্থান। মৰিনী আস্থানটোৰ পৰা আগতে ইয়াৰ পৰা যোৰহাট, গোলাঘাট বা অন্যান্য প্ৰান্তলৈ গাড়ীবোৰ গৈছিলে। আমি সৰুৰে পৰা দেখি থকা ইয়াত আস্থানটো গিজগিজাই আছিলে। ইয়াত মানে কৰ্মচাৰী বাসগৃহৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইয়াত মানে যোগাযোগৰ ব্যৱস্থাটো এটা খুব সুন্দৰভাৱে আছিল। পৰ্যায়ক্ৰমে আৰু চৰকাৰৰ কিছুমান অনীহা কাম আৰু চৰকাৰৰ কিছুমান মানে নীতি সোপাধলা নীতিৰ কাৰণে হয়তো আজিৰ তাৰিখত পৰিবহণ নিগমটো এটা দেউলীয়া অৱস্থালৈ পৰ্যবেক্ষিত হৈছে। আৰু অন্যান্য অঞ্চলতো একে পৰিবহণ নিগমৰ অৱস্থা যিটো দেখা পোৱা গৈছে, তাৰ তুলনাত মৰিনী পৰিবহণ নিগমটো একে বন্ধ হৈ যোৱাটো এইটো মানে কোনো মানে বিশেষ হেৰি নহয়। কিন্তু কথাটো হ'ল যে এটা চৰকাৰী অনুষ্ঠান এইদৰে মৃতপ্ৰায় হৈ গ'ল। পূৰ্বতে ইয়াত নতুনকৈ নিৰ্মাণ কৰিবলৈ লৈছিলে আস্থানটো, সেইটো আধাখনীয়াকৈ বনাই থৈ গ'ল। এতিয়া পৰিত্যক্ত হৈ আছে গোটেই আস্থানটো। এতিয়া আমাৰ চৰকাৰৰ অনুৰোধ যাতে এই আস্থানটোক এটা মানে আন্তঃৰাজ্যিক বাছ আস্থান হিচাপে গঢ়ি তুলি ইয়াৰ পৰা যাতে সুচল যাতায়াতৰ ব্যৱস্থা মানে আমাৰ মানে মৰিনী ওচৰ পাজৰ অঞ্চলৰ লগতে নাগালেণ্ডলৈ যাতে মানে অহা যোৱা কৰিবৰ কাৰণে যাতে সুচল বাছ আস্থান হিচাপে ইয়াত পৰিগণিত কৰিব পাৰে। সেইকাৰণে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে ইয়াক এটা মানে মাষ্টাৰ প্লেন তৈয়াৰ কৰি আন্তঃৰাজ্যিক বাছ আস্থান হিচাপে আইডেণ্টিটি হিচাপে